যদি আপুনি অসমীয়া চুপাচুপি চালেনে? বিহাৰীয়ে কিন্তু চালে চুপাচুপি। এবাৰ দুবাৰ নহয়, এজন বিহাৰীয়ে চালে 3 বাৰ। ফিল্মটো ভালে লাগছে, মই 3 বাৰ চাইছোঁ। আপুনি 3 বাৰ চালে? কাৰণ বিহাৰী ল'ৰা হয়, দীপক ছাৰ নাম হয়, ৰৌতাত ঘৰ। ফিল্মটো ভালে লাগছে, মই 3 বাৰ চাইছোঁ। আপুনি 3 বাৰ চালে? গৌৰৱময় তৃতীয় সপ্তাহত প্ৰৱেশ চুপাচুপিৰ। তৃতীয় সপ্তাহতো হাউচফুল প্ৰতিটো চিনেমা হল। এয়া নলবাৰীৰ দৃশ্য। প্ৰথম সপ্তাহৰ দৰেই মুক্তিৰ তৃতীয় সপ্তাহতো দৰ্শকৰ ভিৰ। পৰিয়ালৰ সৈতে আহিছে চুপাচুপি চাবলৈ। বহুতে ক'লে বহুদিনৰ মূৰত ভাল চিনেমা এখন চালোঁ। যথেষ্ট ভাল পাইছোঁ, মানে খুব বহুদিনৰ মূৰত ভাল চিনেমা এখন চালোঁ। বহুত ভাল পাইছোঁ। ভালে লাগিল। বহু দিনৰ মূৰত ভাল এখন অসমীয়া চিনেমা উপভোগ কৰিলোঁ। পৰিয়ালৰ সকলোৱে একেলগে চাব পৰা ধৰণৰ বহুত ভাল লাগিল। সকলোৰে অভিনয় অতি সুন্দৰ, ভাল পাইছে দৰ্শকে। পিছে নলবাৰীৰ নিৰ্মালীবোৰ ভাল লাগিল উৰ্মিলাবোৰ অভিনয়। বহুত ভাল লাগিছে। হয় হয়, উৰ্মিলাৰ বহুত ভাল লাগিছে। বহুতে ক'লে বঢ়িয়া হৈছে, কোনোৱে ক'লে অসমীয়া চিনেমা এনেকুৱাই হ'ব লাগে। ফেমিলিৰ লগত একেলগে বহি চাব পাৰে। বহুত বঢ়িয়া, একদম লাইক 250টো পুৰা ৱৰ্থিত একদম। ভাল লাগিল চিনেমাখন চাই। অসমীয়া চিনেমা এনেকুৱা হ'লে আমাৰ ভাল লাগে আৰু আমি এনেকৈ আহিব পাৰোঁ, চাব পাৰোঁ। নলবাৰী চিনেমা হল কৰ্তৃপক্ষই দ্বিতীয় সপ্তাহৰ শেষৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে কি ক'লে শুনক। এটা বস্তু দেখি ভাল লাগিছে, অসমীয়া চিনেমা যিটো উত্থান, সেই উত্থানটো দেখি আমাৰ ভাল লাগিছে। অসমীয়া চিনেমা চাবলৈ মানুহে যে হিলডল ভাঙি আহিছে, এতিয়া দ্বিতীয় সপ্তাহ চলি আছে, তথাপিও আমি হাউচফুল আমি ৰাখিব পৰা নাই। মানুহৰ কল আহিছে, আপোনালোকে দৰ্শনী এটা বঢ়াই দিয়ক, কিন্তু আমি কৰিব পৰা নাই। আমি চেষ্টা চলাই আছোঁ নেক্সট সপ্তাহত এটা দৰ্শনী বঢ়াই দিম বুলি। নগাঁৱতো দৰ্শকে আদৰিছে চুপাচুপিক। টিকট পাবলৈ হাহাকাৰ। বহুত ভাল লাগিলে। বহুদিন ধৰি বাট চাই আছিলোঁ, মানে টিকেট পোৱা নাছিলোঁ। তো আমি 23 তাৰিখে টিকেট কৰিছোঁ 25 তাৰিখৰ কাৰণে। আৰু ছাছপেন্স আছে বহুত, আৰু মানে এনেকুৱা লাগিছে যে আৰু এটা পাৰ্ট ওলাব, মানে নেক্সট আৰু এটা ওলাব, আৰু সেইটো চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। চিনেমাখনৰ কাহিনীটো, প্লটটো খুব ধুনীয়া, আৰু এণ্ডিংটো ভাল লাগিলে, ক্লাইমেক্সটো ভাল লাগিলে। এবাৰ চোৱাৰ পাছত কোনোৱে ক'লে আকৌ এবাৰ চাম। চালোঁ, বৰ ভাল লাগিছে। আকৌ চাবলৈ আশা আছে, চাম দিয়ক বাৰু আকৌ আহি। এয়া যোৰহাটৰ দৃশ্য। পূৰ্বৰ দিনবোৰৰ দৰেই হাউচফুল। চিনেমাখন চাই আনন্দিত সকলো। ভাল হৈছে, বহুত ভাল লাগিছে। কাহিনী আছে, সকলোখিনি আছে। সকলো ফেমিলি লৈ চাব পাৰি। মজা ধুনীয়া আছে, এইবোলা ভাল লাগিছে, চিনেমাখন বহুত ভাল লাগিছে। ধুনীয়া লাগিছে, বহুত বঢ়িয়া হৈছে ফিল্মখন। একেবাৰে ছাছপেন্স আছে ন, ছাছপেন্স বহুত ভাল লাগিলে। এটা মেছেজ পোৱা যায়, যিখিনি মানে নাৰী সমাজত আমাৰ যিখিনি হৈ থাকে, সেইটোৱে চিনেমাখনে বহুত ধুনীয়া এটা মেছেজ দিছে। গোলাঘাটৰ হলতো দৰ্শক কমা নাই, বৰং বাঢ়িছেহে। পৰিয়াল বন্ধু বান্ধৱীৰ সৈতে চুপাচুপি চাই উৎফুল্লিত দৰ্শক। বহুতে আকৌ নাগালেণ্ড সীমান্তৰ পৰা গাড়ী ভাড়া কৰি গোলাঘাটলৈ আহিছে চুপাচুপি চাবলৈ। ভাল লাগিলে, মজা ভাল লাগিলে চাই, বৰ ধুনীয়া লাগিলে চাই, এটা মজা ভাল লাগিলে চাই। ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।